বকো অঞ্চলৰ বিভিন্ন স্থানত বড়ো কছাৰী উন্নয়ন স্বায়ত্তশাসিত পৰিষদৰ পৰা উদ্বোধনী কাৰ্যসূচী উদ্বোধন কৰা হ'ল। ক'ত ক'ত কি কৰা হ'ল অভিজ্ঞতা দাঙি ধৰিব। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ আবণ্টিত পুঁজিৰ জৰিয়তে আজি 4টা জাগাত 4টা কামৰ শুভ উদ্বোধন কৰা হ'ল। 1 নম্বৰতে শুভ উদ্বোধনী কৰি আহিলোঁ বকো অঞ্চলৰ কুইমাৰী গাঁৱত এখন সাংস্কৃতিক মঞ্চ। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ এই 2024-25 বিত্তীয় বৰ্ষৰ 5 লাখ টকাৰে এখন সাংস্কৃতিক মঞ্চ তাতে আবণ্টন দিয়া হৈছিল। তাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আজি উদ্বোধন কৰা হ'ল। তাৰ পিছতে এই বকো অঞ্চলৰে হাখাটি গাঁৱত শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ এটা কাম শুভ উদ্বোধন কৰি অহা হ'ল। সেও 5 লাখ টকাৰে আছিলে, জনস্বাস্থ্য কাৰিকৰী বিভাগ। তাৰপিছত অহা হ'ল এই 2 নং দিলিঙা অৰ্থাৎ নোৱাপাৰা গাঁৱৰ শ্ৰী শ্ৰী মা বিখুৰী মায়েৰ এই পূজা প্ৰাংগণৰ চাৰিসীমাৰ পকীবেৰ 5 লাখ টকাৰ জনজাতি উন্নয়ন বিভাগ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ। তো এই 5 লাখ টকাৰে নিৰ্মাণ কৰা হৈছিলে, তাৰ আজি শুভ উদ্বোধন কৰা হ'ল। তো কাউন্সিলখনে জন্মলগ্নৰে পৰা অসমৰ 6টা সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক বাদ দি 22খন জিলাত থকা 10 লাখৰো অধিক বড়ো জনসাধাৰণৰ কাম কৰিবৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। তো কথা হ'ল চৰকাৰী আবণ্টিত পুঁজি সীমিত হোৱাৰ কাৰণে যিখিনি কাম কৰিবলগীয়া সেইখিনি কৰিব পৰা নাই। এই চেগতে চৰকাৰলৈ বিনম্ৰ আহ্বান, যাতে কাউন্সিলখনৰ জৰিয়তে 10 লাখকৈ অধিক বড়ো জনসাধাৰণৰ উন্নয়নমূলক কাম আমি কৰিব পাৰোঁ। তাৰ কাৰণে পুঁজি যথেষ্ট পৰিমাণে আমাক লাগে আৰু যিখিনি পৰ্যাপ্ত পৰিমাণৰ পুঁজি প্ৰয়োজন সেইখিনি চৰকাৰক দিবৰ কাৰণে মই বিনম্ৰ আহ্বান জনাইছোঁ। আৰু সঁচাকৈ আমি যিটো মা মনসা বেৰ পালোঁ সেই সঁচাকৈ আমাৰ ভাল লাগিছে। আমি ভবা নাছিলোঁ যে আমি বড়ো কছাৰী উন্নয়ন শাসিত পৰিষদৰ পৰা যিটো আমি বেৰ আমি পাইছোঁ, সঁচাকৈ আমি নোৱাপাৰা গোহাঁই ৰাইজে তেখেতক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আমি যিটো বেৰ পাকি বেৰ পাইছোঁ, আমি আৰু আমাৰ ফালৰ পৰা কিছুমান আমাৰ বড়ো কছাৰী যিটো উন্নয়নৰ ফালৰ পৰা আমি কিছুমান বস্তু পাব লগা আছে, সেইটো আমি যদিও মানে পোৱা নাই। যেনেকা মানি লওক অলপতে তেখেতে কৈয়ে গৈছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি টকা আমাৰ অনুদান হয়, আমাৰ সেই টকাটো সম্পূৰ্ণভাৱে আমি যিবোৰ গাঁৱত মানে দিব লগা আছিল সেই বস্তু বেৰে হওক বা কি কয় এই বেৰে হওক মঞ্চই হওক আদি কৰি তেওঁলোকে দি আছে। যে ইয়াত টকাটো কম পৰিমাণে হয় বুলি কিনে তেওঁৰ পৰা আমি গম পাওঁ। যে সেয়েহে মই চৰকাৰক ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে আগন্তুক যাতে আমাক ভালদৰে সুবিধা দিয়ে আৰু আমাৰ বড়ো কছাৰীৰ উন্নয়নটো যাতে আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।